প্ৰভুৰ আদেশ মতে নানাবিধ বিভক্ত দি কৰ্ম অধিকাৰ আৰু মানৱক শ্ৰেষ্ঠ আসন দিয়া দাসৰ উদ্দেশ্য আছিল অন্তৰ্মুখী জ্ঞান অধ্যয়নেৰে শ্ৰীহৰি লীলানিকেতন ভাৰত ভূমিত স্বৰ্গত পৰিণত কৰি প্ৰভুৰ অনন্ত মহিমা আৰু মহিয়সী কৰি তোলা। কিন্তু তাৰ বিনিময়ে মানৱে কৰিছে এই জ্যোতিৰ্ময় নিৰ্মল আভাস জ্ঞানৰ অপব্যৱহাৰ কৰি ভোগ বিলাসত মত্ত হৈ কাল জ্ঞানক ঐহিক শক্তিক অৱজ্ঞা কৰি নিজকে পাহৰি পেলাইছে প্ৰভু। সেইটোতো তোমাৰ এই ব্ৰহ্ম নিজে গঢ়া পৃথিৱীত গলি আজি তোমাৰ কৰ্মিত বাসনা বিপৰীতমুখী হ'ব লগা হয়। তেন্তে নিশ্চয় বুজিব লাগিব যে সৃষ্টিৰ পাতনিতেই কিবা ত্ৰুটি থাকিব। সেই ত্ৰুটি সংশোধন কৰিব লাগিব তুমি। কি কোৱা বসুন্ধৰা? আজি কবিতা মোক লাগে মুক্তি, তুমি মুক্তি বিধায়ক, সেই হেতুকে তোমাৰ ওচৰত মুক্তি বিচাৰি আহিছোঁ। প্ৰভু, তুমিয়েই যেতিয়া জগতৰ স্বামী, এই সেৱকে কৰা অপৰাধৰ সকলো তোমাতেই অৰ্পিত। তাৰ উপৰি সৃষ্টিকৰ্তা মই। সকলো ত্ৰুটি যিচুটি নিৰাময় কৰিব লাগিব তুমি। মই মাথো কৰ্তব্যবান আৰু সদনেই মোৰ কৰ্তব্য। মহাদেৱ সংসাৰৰ অধিকাৰী হ'ল কাল অন্ত নহ'লে তেওঁ হেন অপাৰ। বৰ্তমান বসুন্ধৰাৰ মুক্তিৰ কাৰণে সংসাৰ একান্তই আবদ্ধ হৈছে প্ৰভু। সঁচা কথা ব্ৰহ্ম, কাল অন্ত নহ'লে সংসাৰ মোৰ দ্বাৰা সম্ভৱ। তাক সম্ভৱ কৰিব খুজিলে তোমাৰ সৃষ্টিৰ অখণ্ডিত বিধিলিপিৰ কোনো মূল্যতেই অৱশ্যে ইয়াৰ উপায় উত্থাপন কৰিব লাগিব। মই যোগমায়া আৰু নাৰদক স্মৰণ কৰিছোঁ। তেওঁলোক আহি পালে ইয়াৰ উপায় হ'ব। যেতিয়া অধৰ্মৰ অভ্যুদয়ত ধৰ্মৰ প্ৰলয় আহিব, এই সময়ত যুগে যুগে নানা অৱতাৰ গ্ৰহণ কৰি অধৰ্মে খ্ৰীষ্টক ৰক্ষা কৰি আহিছে। কিন্তু এইবাৰ পূৰ্ব অংশে অৱতৰি পৃথিৱীক এনে অভূতপূৰ্ব ৰূপ দি যাতে পৃথিৱীৰ ভৱিষ্যত মহাবোধত পৰিণত। এতিয়া তোমালোক যোৱা। তুমি জানা যে যেতিয়া জগতত ধৰ্মৰ জ্ঞানী আহি পৰে, পুনৰ ধৰ্ম সংস্থাপনৰ হেতু অৱতাৰ গ্ৰহণ কৰিব লগা। এনেকৈয়ে পূৰ্বে সপ্তবাৰ অৱতৰি পৃথিৱীৰ ভাৰ হৰণ কৰি, কিন্তু এইবাৰ ভাৰত ভূমিত এনে ব্যভিচাৰ অনাচাৰ চলিছে যে
ধৰিত্ৰী দেৱীও স্থিৰেৰে থাকিব নোৱাৰি সঘনে কবি ধৰ্ম কৰ্ম সত্য শৌচ দয়া ক্ষমা ধৰণী লক্ষ্য কৰে